নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ডিএনএ ক্লাसेस ইউটিউব চেনেললৈ। তো আজিৰ এই ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেন্ট সাই কোৱেশ্চনছ আলোচনা কৰিম এলসিএম এইচএফ ৰ টপিকৰ ওপৰত। তো এইটো আমাৰ ভিডিঅ'টোৰ সেকেন্ড পাৰ্ট হ'ব। ফাৰ্স্ট পাৰ্টত আমি এলসিএম এইচএফ ৰ বেসিক খিনি আমি আলোচনা কৰিছো। তো এইটো পাৰ্টত আমি কেৱল এলসিএম এইচএফ ৰ যিখিনি ইম্পৰ্টেন্ট সাই কোৱেশ্চনছ কেইটা আছে আমি এইকেইটাই আলোচনা কৰিম। আশা কৰিছো যিখিনি কোৱেশ্চন আমি আলোচনা কৰিম এইখিনি আপোনালোকক আগন্তুক আহি থকা এক্সামৰ কাৰণে সহায় কৰিব। তো আমি ভিডিওটো পলম নকৰাকৈ আমি আগবাঢ়ো। আমি অলৰেডি আগৰ সেশনটোত 4-5টা মান কোৱেশ্চন আমি আলোচনা কৰিছো। তো আমি আজি 6 নম্বৰৰ পৰা আমি স্টাৰ্ট কৰিম, যেহেতু আমি 5টা কোৱেশ্চন আমি অলৰেডি আলোচনা কৰিছিলো। তো 6 নম্বৰ কোৱেশ্চনৰ পৰা আমি স্টাৰ্ট কৰি আছো। বেসিক টু এডভান্স যাব, বহুতখিনি কোৱেশ্চনছ আছে ইয়াতে, ঠিক আছে। তো সৰু আমি ধীৰে ধীৰে আমি শিকি যাব লাগিব। এইটো নহয় যে একেবাৰতে মই একদম টাফ কোৱেশ্চন খিনি দি দিম, তেতিয়াহ'লে আপোনালোকে এনেও প্ৰবলেম ফেচ কৰিব লাগিব। তো ইয়াতে আকৌ আজি আমাক কি দিয়া আছে, কি ওলাব লাগে বুলি কৈছে 10, 15 আৰু কি দিয়া আছে আমাৰ 20, তাৰ কি ওলাব লাগে এলসিএম ওলাব লাগে। দেন আমি কি কৰিব পাৰো, একদম বেসিক মেথড আমাৰ কি আছে 10, 15, 20 আমাৰ सबसे एकदम बेसिक मेथड प्राइम फैक्टराइजेशन मेथड আমি এটো লগাব পাৰো। 2 দিয়া কিমান বাৰ যাব 5 বাৰ যাব, এটো না যাবই তেনেকে থাকি গল, এটো আমাৰ 10 টাইম যাব, ঠিক আছে। নেক্সট আমি 5 দি গুটেই গিটা গৈ আছে, তো 5 দি হৰণ কৰি দিও। 5 দিয়া এবাৰ যাব, 5 দিয়া 3 বাৰ যাব আৰু 5 দিয়া 2 বাৰ যাব। এতিয়া বাকি যেটো হৰণ না যায়, সো আমি গুটেইখিনি ইনটু কৰি দিও। ইফালে কিমান হৈ গল 10 আৰু ইফালে 6, দেন টোটাল কিমান হৈ যাব আমি ইনটু কৰিলে 60, ঠিক আছে। তো গুটেইখিনি পূৰণ কৰিলে আমাৰ কিমান হৈ যায় আছে 60, তো আমাৰ 60 হৈ যাব কারেক্ট आंसर। বা আমি যদি শর্টকাট লগাও তেতিয়াহলে কি আছিল আমাৰ, যদি শর্টকাট লগাব যাও দেন আমাৰ কি হ'ব 10, 15 আৰু কি দিয়া আছে 20, ঠিক আছে। তো 10, 15 আৰু 20 যদি আমি শর্টকাট লগাব যাও তেতিয়াহলে আমি সদায় কি চাব লাগে, ডাঙৰ সংখ্যাটো ইয়াতে কি দিয়া আছে 20, তো ডাঙৰ সংখ্যাটো আমি চেক কৰিব লাগে বাকি সৰু সংখ্যাটো দি হৰণ যায় না যায়। তো আমি অলৰেডি দেখিলো কি যে এই দুটা সংখ্যা দি আমাৰ হৰণ কোনটো দি গৈ আছে, আমাৰ 10 দি গৈ আছে, বাট 15 দি আমাৰ ডাঙৰ সংখ্যাটো হৰণ না যায়। তো 10 দি যদি যায় তো 10 টোক আমি বাদ দিলেই হয়, ঠিক আছে। আমি তালৈকে আৰু ইমান ফোকাস কৰিব দৰকাৰ নাই। এতিয়া খালি এনেকুৱা কৰিব লাগে যে 20 লগত এনেকুৱা কি সংখ্যা মই ইনটু কৰো যাৰ জৰিয়তে আমাৰ কি হৈ যাব এই সংখ্যাটো 15 দি কি হ'ব হৰণ যাব, ঠিক আছে। তো আমি কি কৰিব পাৰো 20 লগত ফার্স্ট আমি ইনটু কৰিলো 2, দেন কিমান आंसर পাম আমি 40 পাম। আৰু চেক কৰি চাও যে 40 আমাৰ কি হয় 15 দি যেহেতু হৰণ না যায়, তো যদি না যায় দেন এটো আমাৰ এলসিএম হ'ব নোৱাৰে। দেন আকৌ নেক্সট আমি কি লম 20 * 3 কৰিলো, কিমান আহি আছে 60, আৰু 60 কি হ'ব 15 দি হৰণ যায় আছে, কাৰণ আমি কি জানো 15 4 যায় কি হৈ যায় 60 হৈ যায়, গতিকে আমাৰ কি হ'ব এলসিএম এইটোৱে হ'ব। তো আমাৰ 60 কি হ'ব 10 দি তো হৰণ এনেও যাব, কাৰণ 0 0 আমাৰ কেনসেল হলে 6 বাৰ যাব, 15 দিও হৰণ যাব, আৰু 20 যেহেতু এইটো গুণিতক হয় তো এইটো হৰণ যাব, ঠিক আছে। তো আমাৰ आंसर এইটো হ'ব। নেক্সট আকৌ আমি লওঁ নেক্সট কোৱেশ্চনছ। ভিডিওটো পজ কৰি পেলাই নিজে অলপ সলভ কৰিবলৈ ট্ৰাই কৰিলে, ঠিক আছে। এতিয়া অলপ ডিফাৰেন্ট টাইপৰ কোৱেশ্চন আহিব, আৰু যিমানখিনি কোৱেশ্চন কৰাই আছো সব অলৰেডি এক্সামত আহিছে। কিবা কাৰণত মই এক্সামৰ মানে মেনশন কৰা নাই যে কোনটো এক্সামত আহিছে, বাট যদি ক'ব যাওঁ গোটেইখিনি অলৰেডি এক্সামত আহা কোৱেশ্চনে দিয়া আছে, ঠিক আছে। ইয়াতে আমাৰ এইচসিএফ ওলাব লাগে, কি ওলাব লাগে এই দুটা নম্বৰ এইচসিএফ ওলাব লাগে। এটা নম্বৰ কি দিয়া আছে, এটা নম্বৰ দিয়া আছে 2q into 7 square, আৰু এটা নম্বৰ আমাক কি দিয়া আছে 2 to the power 5 into কি আছে 3 to the power 1, ঠিক আছে। এই দুটা নম্বৰ আমাৰ বলে কি ওলাব লাগে এইচসিএফ ওলাব লাগে, ঠিক আছে। তো এইচসিএফ মিন্স কি হয় হাইয়েস্ট কমন ফ্যাক্টর, মানে দুইটাতে কমন তো। তো টেকনিক্যালি যদি মই ক'ব যাও ইয়াক ভাগিলে মই কেনেকৈ লিখিম 2 into কি হ'ব 2 হ'ব, যেহেতু 3 বাৰ 2 পূৰণ হৈ আছে, আৰু ইনটু কি হ'ব 7 into 7, কাৰণ ইয়াতে 7 দুবাৰ আছে, ঠিক আছে। আৰু ইয়াতে কি লিখিব লাগিব 2 into 2 into 2 into 2 into 2, কাৰণ 2 to the power 5 আছে, মানে 5টা আমাৰ 2 পূৰণ হৈ আছে, ইনটু ইয়াতে 3। তো কমন আমাৰ ইয়াতে কি আহিব, এটা আহিলে, দুটা আহিলে, আৰু এই তিনিটা, ঠিক আছে। বাকি আৰু একো কমন নাই, তো আমি কি লিখিব পাৰো 2 into 2 into 2
means আমি ইয়াত ডাইরেক্ট তেনেকে দিয়া নাই 8 বুলি দিয়া নাই আমাক তেনেকে যদি দিয়া নাই দেন আমি 2 টু দি পাৱাৰ কি লিখিব পাৰো বা 2 কিউব বুলি কৈ দিব পাৰো 2 টু দি পাৱাৰ 3 বা আমি 2 কিউব তো এইটো আমাৰ আনসাৰ হয় যেটো আমাৰ অপচন সি দিয়া আছে ঠিক আছে তো অকমান যদি আমি ধ্যান দিও আমি ইমান এইবিলাক লিখিব দৰকাৰ নপৰিব আমি চাম যে কাৰ ম্যাক্সিমাম কমন নহয় বা মিনিমাম তো চাব লাগিব যে ইয়াতে কি দিয়া আছে আমাৰ দুই পাঁচটা আছে পাঁচটা থাকিলেও আমি গোটেই পাঁচটাটো লব নোৱাৰো আমি কেইটা লব লাগিব ইয়াতে কিমান আছে দুইটাতে কম্পেয়াৰ কৰি চালো বলে ইয়াতে তিনিটা আছে তো তিনিটা লৈকে হাইয়েস্ট মই কমন লব পাৰো কাৰণ পাঁচটা থাকিলেও তো মই গোটেই লব নোৱাৰো কাৰণ HCF ত অনলি কমন কেইটা আহে তো ইয়াতে তিনিটা আছে মিন্স মই ইয়াৰ পৰা তিনিটাহে লব পাৰো তো তিনিটা লব পাৰো তো ডাইৰেক্ট আমি চাইফালে গম পাই যাও যে আমাৰ 2 টু দি পাৱাৰ কি হ'ব 3 এইটো আমি পাই আছো আৰু ইয়াৰ লগত যদি আমি কিবা নম্বৰ পাই আছো নেকি আমি চাও ইয়াতে 3 আছে ইয়াতে 7 আছে মিন্স কোনো কমন নাই তো ডাইৰেক্ট কথা আমাৰ আৰু বেলেগ নহব এইটো হৈ যাব HCF অকমান যদি আমি ধ্যান দিও আমি এনেকে উলিয়াব পাৰো ঠিক আছে তো आंसर আমাৰ হৈ গল 2 কিউব ঠিক আছে এতিয়া এইখিনিতে যদি কৈ দিয়ে যে আমাক কি লাগে এলসিএম লাগে দেন এলসিএম কি হ'ব জানেনে এলসিএম কি হ'ব HCF এর জায়গা যদি কৈ দিয়ে যে এই দুটা নম্বৰ আমাক কি লাগে এলসিএম লাগে দেন এলসিএম আমি ইয়াৰ পৰা উলাব পাৰো ঠিক আছে কমন কেইটা লিখিলে হ'ল কমন কি কি আহিছে এই তিনিটা আমাৰ কমন আহিছে তাৰ বাহিৰে যিখিনি বাকি নম্বৰ থাকি গল গুটেইখিনি লব লাগিব ঠিক আছে 7 * 7 ললো তাৰপিছত ইয়াতে বাকি যিখিনি আহি গল ঠিক আছে 2 * কি আছে 2 * 3 তো এই গুটেইখিনি যদি আমি পূৰণ কৰি দিও দেন ইয়াৰ আমাৰ কি আহি যাব এলসিএম আমি পাই যাম ঠিক আছে পূৰণ কৰি চালে হ'ল কিমান লাই আছে ঠিক আছে আৰু কমেন্ট কৰি জনাব ঠিক আছে তো এলসিএমত আমি কমন খিনি লম বাকি আনকমন যিমান থাকিব গুটেইখিনি আমি লব লাগিব ঠিক আছে তো নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনত কি দিয়া আছে ইয়াতে আমাৰ সেম একে কথা HCF লব দিছে পি নম্বৰ এটা নম্বৰ দিয়া আছে পি কি দিয়া আছে 2 কিউব ইনটু পয়েন্ট দিয়া মিন্স ইয়াতে ইনটু বুজাই আছে তো 3 টু দি পাৱাৰ 10 দিয়া আছে তাৰ পিছত আকৌ কি দিয়া আছে এটা 5 নেক্সট কোৱেশ্চন নেক্সট নম্বৰটো কি দিয়া আছে 2 টু দি পাৱাৰ 5 2 to the power 5 into 3 into কি হয় 7 ঠিক আছে তো আমাৰ যেটো HCF ওলাব লাগে তো HCF ওলাব লাগিলে আমাৰ কি হ'ব আমি সব লাগিব অলপ জাস্ট আগতে কৈছো জাস্ট অলপ আগত যে আমি মিনিমাম কমন তো ইয়াতে পাঁচটা দুই দিয়া আছে ইয়াতে দুই কেইটা আছে তিনিটা আছে তো আমি হাইয়েস্ট যদি লবও খুজু দেন আমি কিমানটা লব পাৰো তিনিটা লৈকেহে লব পাৰো কাৰণ পাঁচটা থাকিলেও তো গুটেই লব নোৱাৰো তো মানে আমি ইয়াৰ এই দুটাৰ ভিতৰত যদি কম্পেয়াৰ কৰি চাও তো আমাৰ 2 কিউবে আমি লব পাৰো তাতকে বেছি আমি একো লব নোৱাৰো ঠিক আছে কাৰণ এই দুটাৰ ভিতৰত কি আহিব 2 কিউব ইয়াতে তিনিটা দুই আছে ইয়াতে পাঁচটা তো দুইটাৰ ভিতৰত যদি আমি কম্পেয়াৰ কৰি চাও তেতিয়ালে আমি 2 কিউব মানে তিনিটা দুইহে আমি কমন পাই যাম ঠিক আছে তাৰ পিছত ইনটু ইয়াতে এটা 3 আছে ইয়াতে 10টা থাকিলেও তুমি গুটেই লব নোৱাৰো বলে ইয়াতে এটা আছে ইয়াতে 10টা থাকিলে কি হয় এটাই কমন আহিব তিনি এটাই কমন আহিব কাৰণ 10টা থাকিলেও গুটেইখিনি লব নোৱাৰো ইয়াতে এটা মিন্স আৰু এটাই লব পাৰো বাকিটো ইফালে 5 আৰু 7 আছে কমন নহবই তো আমাৰ এইটোৱে আনসাৰ আহি যাব ঠিক আছে তো এইটো আনসাৰ আমি কোড দেখিবলৈ পাইছো এইটো অপচন ঠিক আছে খালি কি কৰা আছে উল্টা কৰি লিখা আছে 3 টো আগত লিখিছে আৰু 2 টো 2 কিউব টো পিছত লিখি দিছে ঠিক আছে তো কনফিউজ হ'ব দৰকাৰ নাই এতিয়া যদি মোক কি কৈ দিয়ে এলসিএম ৰ কথা ইয়াতে কৈ দিয়ে দেন কি হ'ব এলসিএম ত আমাৰ কি হৈ যাব যেখিনি কমন আছে কমন টো মই লমে 2 কিউব মই ললো ঠিক আছে এইখিনি ভিতৰত কমন মই ললো তাৰ লগতে আৰু কি আহি যাব আৰু বাকি দুটা যেটো 2 আছিল হেতু মোৰ আহি যাব ঠিক আছে গুটেইখিনি আহি যাব 2 স্কয়াৰ নেক্সট 3 এটা কমন তো মই ললো 3 এটা ললো বাকি কিমান থাকি যাব 9টা 3 থাকি যাব তো এই 9টাৰ গুটেই লব লাগিব 3 টু দি পাৱাৰ 9 গুটেই লম আৰু বাকি এই গুটেইখিনি 5 আৰু 7 ঠিক আছে তো এই গুটেইখিনি হৈ যাব এলসিএম তো ফাইনালি ইয়াক লিখা সিস্টেমটো এটো হৈ যাব 2 টু দি পাৱাৰ 5 হ'ব ইনটু কি হ'ব আমাৰ 3 টু দি পাৱাৰ 10 হৈ যাব ইনটু 5 ইনটু কি হ'ব 7 ঠিক আছে আমি এনেকে লিখিব পারিম ঠিক আছে এলসিএম আমাৰ এটো হ'ব আৰু যদি গুটেই পূৰণ কৰিব লাগে দেন পূৰণ কৰি চাব ফলটো আমাৰ আহি যাব ঠিক আছে নেক্সট 9 নম্বৰ দিয়া আছে আমাৰ ইয়াতো কি ওলাব দিছে HCF ওলাব দিছে আশা কৰিছো আপোনালোকে নিজে পাৰিব কৰিব সাকে ঠিক আছে তো ভিডিওটো পজ কৰিব আনসাৰটো কৰি ফলে কমেন্ট সেকশনত জনাব ঠিক আছে মই মোৰ ফালৰ পৰা এবাৰ সলভ কৰি দেখাই দি আছো 2 to the power কি আছে 5 into 3 to the power 1 into কি আছে 5 cube ঠিক আছে নেক্সট টু কি আছে সরি
2 cube into 3 cube into 5 to the power 8 হয় ঠিক আছে এইটো আমাৰ দিয়া আছে দেন আমি সেম HCF ওলাব দিছে তো HCF ত আমাৰ কি আহিব HCF ত আমাৰ কি আহিব মিনিমাম কমন তো ইয়াতে আমাৰ কি আছে 5টা 2 ইয়াতে 3টা আছে তো আমি 3টা লৈকে আমি কমন লব পাৰো ঠিক আছে নেক্সট ইয়াতে কি আছে 3টা 3 আছে ইয়াতে এটা 3 আছে তো আমি এটাই কমন লব পাৰো কাৰণ ইয়াতে 3টা থাকিলে গুটেই লব নোৱাৰো ইয়াত যিমান আছে ইমানে তো লম আমি দুইটা মিলাই তো এটা 3 আহিব আৰু ইয়াতে 3টা 5 আছে আৰু ইয়াতে 8টা 5 আছে তো গুটেই আমি 8টা তো লব নোৱাৰো আমি কমন কেইটাহে লব পাৰিম দেন আমাৰ কিমান আহিব হাইয়েস্ট কমন আমি খুব বেছি লব পাৰিলে কিমান লব পাৰিম 5 to the power কি হ'ব 3 ঠিক আছে বা 5 কিউব আমি 3টাই লব পাৰো তো এইটো হৈ যাব আমাৰ আনসার ঠিক আছে তো কোনটো অপচনত দিয়া আছে আমাৰ অপশন এইটো আমাৰ কি হয় কারেক্ট আনসার ঠিক আছে ইয়াৰ 3 ওপৰত আমি পাৱাৰ 1 লিখিব পাৰো ঠিক আছে তো 1 লিখা নিলিখাৰ লগত কথা নাই তাতে দি দিছে কনফিউজ হ'ব দৰকাৰ নাই আমি 1 লিখিব পাৰো আৰু এলসিএম টো কি হ'ব গমে পাইছে তেতিয়া হলে মই তো অলৰেডি কৈ দিছো তো আমি এলসিএম ত কমন কিটা তো আহিব বাকি যিখিনি আনকমন থাকি যাব গুটেইখিনি আহি যাব ঠিক আছে নেক্সট 10 নম্বৰ কোৱেশ্চন আহি গল ইয়াতে আমাৰ কি দিয়া আছে তিনিটা আমাৰ HCF ওলাব লাগে এইকেইটা ঠিক আছে তো HCF ওলাব যদি লাগে দেন আমি কিমান পাম ঠিক আছে তো এটা এই গুটেইটো আমাৰ কি হয় এটা নম্বৰে হয় ঠিক আছে ইয়াৰ মাজত কি আছে ইনটুৰ সাইন আছে ব্ৰেকেট দিয়া মিন্স কি বুজাই আছে আমাৰ ইনটুৰি মই কপি আহি গৈছে ঠিক আছে ইয়াতে আমি ইনটু হ'ব ইনটুৰ সাইন তো আমি এটা নম্বৰ কি পালো 2 into 3 into 7 into কি হ'ব 9 তাৰ লগত বাকিখিনি পুরো আনসার নম্বৰ কি হ'ব মই ডাইরেক্ট লিখি দিলো 2 into 3 into 9 into কি হয় এটো হল একটা সিঙ্গেল নম্বৰ যাক মই a বুলি মানি ললো ঠিক আছে নেক্সট মই b এটা নম্বৰ মানি লও যেটো এটো হ'ব কি হ'ব 2 into 3 into 4 into কি হয় 5 হয় ঠিক আছে কমন কি আহি আছে HCF যদি ওলাব লাগে তো HCF 2 আহিব into এটা কমন কি আহি আছে 3 into নেক্সট কি আহিব আমাৰ কমন আৰু আহি আছে নি 5 এটা আমাৰ কমন দেখি আছো নাই 5 নাই 4 আছে 4 ৰ ভিতৰত আমাৰ এটা কমন আহিব 4 মিন্স কি হয় আচ্ছা মই ইয়াক মই ব্ৰেক কৰি লিখিব পাৰো 4 ক মই লিখিব পাৰো 2 into 2 তাৰপিছত ফাইনালি মোৰ কি আছে 5 বুলি লিখিব ঠিক আছে তো এটা 2 মই ইয়াৰ পৰা আৰু এটা কমন লব আৰু ঠিক আছে বাকি আৰু আমাৰ কমন যাবনি ইয়াতে 7 9 আছে ব্লক 9 9 নাই আমাৰ বেলেগ কমন নাই তো ফাইনালি আমি কিমান পাম 2 into 3 into 2 ঠিক আছে আমাৰ কোনটো আছে ইয়াতে অপচন 2 into 3 into 2 আমাৰ অপচনটো নাই দিয়া ঠিক আছে অপচন নাই দিয়া তো আমি ফাইনালি কি লব লাগিব ফাইনালি ইয়াতে এটা আমাৰ কি ইনটু কৰি ললে হ'ল 2 এটা ইনটু কৰি ললে হ'ল কাৰণ অপচন বি ইয়াতে ৰং আছে ঠিক আছে আমি লগতে ঠিকে তো লৈছো 2 3 7 9 2 3 7 9 2 3 9 এলিমেন্ট ওকে তো ইয়াতে 2 3 4 আছে 4 of 2 into 2 লিখিব পাৰো into 5 ঠিক আছে তো এটা 2 কমন 3 এটা কমন দেন আৰু নেক্সট আৰু এটা 2 কমন yes তো আমি এইটো আমাৰ আনসার আহিব ঠিক আছে মানে আমি লিখিব পাৰো 2 স্কয়ার into কি হ'ব 3 হ'ব এইটো অপচন হৈ যাব আমাৰ যেটো ইয়াতে দিয়া নাই তো এইটো বনাই ললে ঠিক আছে বা আমি ইয়াক এনেকৈ লিখিব পাৰো 2 স্কয়ার into 3 ঠিক আছে অপচন সি কি হৈ যাব আমাৰ কারেক্ট আনসার হৈ যাব নেক্সট 11 নম্বৰ কোৱেশ্চন এটো বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় এক্সামত অলৰেডি আহিছে এটো কোৱেশ্চন কি দিয়া আছে তিনিটা নম্বৰ দিয়া আছে এটা হৈ গল 2a আৰু এটা হৈ গল 5a আৰু এটা 7a আৰু ইহঁতৰ আমাক কি ওলাব লাগে বলে এলসিএম ওলাব লাগে ঠিক আছে এটা নম্বৰ 2a হয় এটা নম্বৰ আমাৰ 2a হয় নেক্সট নম্বৰ আমাৰ কি হয় 5a হয় নেক্সট নম্বৰ কি হয় 7a ঠিক আছে এই তিনিটা আমি নম্বৰ পাইছো আৰু ইহত তিনিটাৰে আমাক কি ওলাব লাগে এলসিএম ওলাব লাগে ঠিক আছে কি ওলাব লাগে এলসিএম ওলাব লাগে দেন আমি কি কৰিম এলসিএম কি আছিল আমি ডাইৰেক্ট ফাৰ্স্ট মই ইহতক ব্ৰেক কৰি লিখো মই লিখিব পাৰো ইয়াতে 2 ইনটু কি লিখিব পাৰো a ঠিক আছে এনেকৈ লিখিব পাৰো পইণ্টটোৱে ইনটু বুজাই আছো মই ইয়াক লিখিব পাৰো 5 ইনটু a আৰু ইয়াতে 7 ইনটু কি লিখিব পাৰো a তো এলসিএম কি আছিল যদি মই ডাইৰেক্ট এনেকৈ এলসিএম ওলাব যাও এলসিএম কি আছিল ফাৰ্স্ট আমি কি লব লাগে কমন তো তিনিটাতে কমন কি আছে a মই লিখিলো বাকি গুটেই আনকমন কেইবাটাও কোৱেশ্চন তেনাই পঢ়াইছো তো গুটেই আনকমন যিমানখিনি কমন নথকা আছে গুটেই লৈ ললো ঠিক আছে
5 লৈ ললে হ'ল তাৰপিছত 7 লৈ ললে তো পূৰণ কৰি চালে হ'ল 10 হ'ল 10 ইনটু 70 70 লগত এ কিমান হ'ব 70 এ হৈ যাব আমাৰ এলসিএম ঠিক আছে তো এইটো হৈ গ'ল আমাৰ কারেক্ট आंसर অপশন ডি এইটো হৈ যাব কারেক্ট आंसर ঠিক আছে তো আমি এনেকৈ ওলাব পাৰো এনেকুৱা বহুত দিয়া থাকিব x দিয়া থাকিব y দিয়া থাকিব তেনেকুৱা টাইপত তো কনফিউজ হ'ব দৰকাৰ নাই বহুত মানে ইজি হয় আমি ইমান টাফ কেনেকৈ যাব নালাগে ঠিক আছে তো একদম আসান হয় আমি তেনেকৈ নম্বৰ কেইটা ব্ৰেক কৰি লিখিছো কমন কেইটা এফালে লিখিছো বাকি আনকমন এইটো আমাৰ কি হৈ যাব এলসিএম হ'ব আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চন আমি আগবাঢ়ি যাওঁ এটো এটা কোৱেশ্চন দিয়া আছে এটো নিজে কৰিলে হ'ল ঠিক আছে মই আপোনালোকৰ ওপৰত এৰি দিলো কৰি ফেলে ইয়াৰ কমেন্ট সেকশনত ইয়াৰ আনসাৰটো জনাব ঠিক আছে কাৰণ এনেকুৱা বহুত কেইটা কোৱেশ্চন আমি অলৰেডি কৰি দিলো তো মই আৰু এইটো কোৱেশ্চন মই নকৰো আপোনালোকলৈ এৰি দিলো ঠিক আছে নেক্সট কোৱেশ্চন ইয়াৰ লৈকে আহিলো what is the least common multiples of all even numbers between কি দিয়া আছে 5 আৰু 30 ঠিক আছে তো এইবাৰ কি দিয়া আছে যে 5 আৰু 13 ৰ মাজত থকা 5 আৰু কি দিয়া আছে 13 ৰ মাজত থকা গোটেইবিলাক যুগ্ম সংখ্যা যিমান আছে যুগ্ম সংখ্যা গোটেই কেইটাৰ বলে কি লাগে লিষ্ট কমন মাল্টিপলস মিন্স এলসিএম ওলাব লাগে তো 5 আৰু 13 ৰ মাজত সংখ্যা কি কি আছে ফার্স্ট ঠিক আছে 6 আছে 7 আছে 8 আছে 9 আছে 10 আছে 11 তাৰপিছত নেক্সট আছে 12 ঠিক আছে এইকেইটা আমি পাইছো এইকেইটাৰ ভিতৰত আমাৰ যুগ্ম কোনকেইটা এইটো যুগ্ম এইটো যুগ্ম এইটো যুগ্ম আৰু এইটো যুগ্ম ঠিক আছে এইকেইটা যুগ্ম হয় বাকিকেইটা অযুগ্ম তো যুগ্ম কেইটাৰ আমাক কি লাগে বুলি কৈছে এলসিএম ওলাব লাগে দেন সিম্পল কথা আমাৰ কি হৈ যাব 6 8 10 আৰু 12 ৰ যদি আমি এলসিএম ওলাব যাওঁ তো আমি শর্টকাট লগাব পাৰো ঠিক আছে আমি শর্টকাট লগাব পাৰো ডাঙৰ সংখ্যা আমাৰ কি হয় মই ইফালে লিখি দি আছো 6 আছে 8 আছে 10 আছে 12 আছে ইমানলৈকে তো আমি ইয়াৰ লাষ্টৰ ভিডিওৰ এইখিনি লৈকে আইছে দেন শর্টকাট কেনে কৰি আছো কি সিস্টেমত আমি কৰি আছো তো গোটেইখিনি বস্তু বুজি পাইছে তো মই আৰু ইয়াৰ প্ৰাইম ফেক্টৰাইজেচন লগাব কোনো কথাই আহি নপৰে তো মই ডাইৰেক্ট কৰিব পাৰো তো 12 আমাৰ কি হয় সবচে ডাঙৰ সংখ্যা তো আমি চেক কৰিব লাগে সৰু সংখ্যা কেইটা দি হৰণ যায় নে না যায় দেখি আছো 6 এ দি যায় বাকি কেইটা দি না যায় তো 6 এ দি যায় 6 টো পাহৰি গলে ঠিক আছে নাই বুলিয়ে ধৰি লও এতিয়া যেহেতু অলৰেডি যায় আছে দেন আমাৰ তাক আৰু আমি কনসিডাৰ কৰিব দৰকাৰ নাই তো পাহৰি যাওক এতিয়া আমি 8 আৰু 10 এ দি হৰণ যোৱা বনাব লাগে কা 12 টো ঠিক আছে 12 ক এনেকৈ কিবা এটা নম্বৰ বনাব লাগে যেটো কি হ'ব 8 আৰু 12 এ দিও সৰি 8 আৰু 10 এ দিও আমাৰ কি হ'ব ডিভাইড হ'ব দেন আমি 12 ৰ লগত ফাৰ্স্ট আমি কি মাল্টিপ্লাই কৰিলো 2 মাল্টিপ্লাই কৰিলো কিমান পাই আছো 20 আমাৰ কিমান পাই আছো 4 দেন 24 কি হ'ব 8 এ দি যাব বাট 10 এ দি না যাব নেক্সট আমি কি পূৰণ কৰিব পাৰো 3 মাল্টিপ্লাই কৰিলো 36 আহিব 8 এ দিও না যাব 10 এ দিও না যাব 12 দিও যাব নেক্সট কি হ'ব 4 মাল্টিপ্লাই কৰিলে আমাৰ কিমান হৈ যাব 48 নহব নেক্সট আমি কি মাল্টিপ্লাই কৰিলো 5 মাল্টিপ্লাই কৰিলো 5 মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ 60 হ'ব 60 10 এ দি যাব বাট 8 এ দি না যাব নেক্সট 6 মাল্টিপ্লাই কৰিলো ঠিক আছে তো 72 হ'ব বাট 82 নহব তো আমি অলপমান যদি ধ্যান দিও তো লাস্ট ডিজিট 0 পাবই লাগিব ঠিক আছে লাস্ট ডিজিট 0 আহিলে কি হ'ব 10 এ দি হৰণ যাব তো আমি ডাইৰেক্ট কোৱা পাৰো ইয়াতে 120 ইয়াৰ আনসাৰ হ'ব তথাপি আমি এবাৰ কৰি চাই লও ঠিক আছে 7 আমি দিলো কিমান আহিব 7 দিলে 84 আহিব 82 নহব তাৰ পিছত আমি 9 ইনটু কৰিলে কিমান হৈ যাব সৰি 8 ইনটু কৰিলে কিমান হ'ব 96 82 নহব আমি 9 ইনটু কৰিলে কিমান হ'ব 108 ঠিক আছে 82 নহব তো নেক্সট আমি কোনটো লব লাগিব 10 এ লব লাগিব ফাইনালি তো 10 ইনটু কৰিলে 120 হ'ব আৰু 120 কি হ'ব ইতে দিও হৰণ যায় হয় না 15 আনগুণ কি হয় 120 আৰু 10 এ দিটো যাবই 00 তেনেকৈ আৰু 12 এ দিটো এটো যাবই লাগিব আৰু 6 এ দিটো এইটো নজোৱাৰ কথাই আহি নপৰে কাৰণ 6 এ দি যেহেতু এই 12 হৰণ হৈ আছে তো 12 ৰ লগত যি নম্বৰে পূৰণ নকৰো কিয় এটো 6 এ দি হৰণ যাবই লাগিব তো ইয়াৰ এলসিএম কি হৈ যাব 120 হৈ যাব তো নিজে যদি অলপমান ধ্যান দিয়ে তো ডাইৰেক্ট ইমান কৰিব দৰকাৰ নপৰিব খালি টেবুল মনত থাকিলে হ'ল ভালকে তেতিয়ালে এলসিএম ওলাওতে আপোনালোকক টাইম নালাগিব দেন ইটো আনসাৰ কি হ'ব 120 অপচন কি হ'ব অপচন বি ইজ দা কারেক্ট আনসার ঠিক আছে তো নেক্সট আমি লম কোৱেশ্চন স্ক্ৰিনত আছে ভিডিওটো পজ কৰিব আৰু কৰিবলৈ নিজে ট্ৰাই কৰিলে হ'ল ঠিক আছে গোটেই যে তেনেকৈ সব সলিউশন মই কৰাই দিব লাগিব তেনেকুৱা ধৰণৰ কথা নহয় ঠিক আছে মোৰটো ফালৰ পৰা মইতো যিমান পাৰো মই কৰাই দিম বাট নিজেও এবাৰ ট্ৰাই কৰিলে হ'ল ঠিক আছে তো কৰি ফেলে এনসাৰটো কমেন্ট সেকশনত জনাব মই নিশ্চয় চাম ঠিক আছে কোনে কেনেকৈ কৰিছে বাৰু তো এইটো কৰি দিম এতিয়া কোৱেশ্চনটো কি দিয়া আছে আমাৰ
what is the largest two digit number which is exactly divisible by কি হ'ব both 6 and 5 ঠিক আছে 6 আৰু 5 দি দুইটাৰে হৰণ যোৱা ঠিক আছে দুটা অংকৰ সবচে ডাঙৰ সংখ্যাটো আমাক লাগে ঠিক আছে আটাইতকৈ ডাঙৰ সংখ্যা লাগে দুটা অংকৰ লাগিব a b নামৰ যদি মই নম্বৰটো কইলো এটো সবচে ডাঙৰ সংখ্যা হ'ব আৰু এটো কি হেদি হৰণ যাব লাগে দুইটা দি হৰণ যাব লাগে আমাৰ 5 এদিও হৰণ যাব লাগিব আৰু কি হেদি হৰণ যাব লাগিব 6 এদিও হৰণ যাব লাগিব আৰু এই সংখ্যাটো কি হ'ব দুটা অংকৰ সবচে ডাঙৰ সংখ্যা হ'ব লাগিব তো মই এটা কাম কি কৰো ফাৰ্স্টত এই দুটাৰ এলসিএম উলাও ঠিক আছে তো এলসিএম উলাওতে মোৰ 5 আৰু 6 এৰ এলসিএম মোৰ কি আহিব 5 আৰু 6 এর যদি মই এলসিএম উলাব যাও তো আমাৰ 6 কি হয় 5 এদি হৰণ না যায় দেন আমি কি কৰিব লাগিব ইয়া মাল্টিপ্লাই কৰি গলে হল 6 টু যা কি হ'ব 12 3 পূৰণ কৰিলে 18 না যাব 4 পূৰণ কৰিলে কি হ'ব 24 নহব 5 পূৰণ কৰিলে কিমান হৈ যাব 30 তো মানে এলসিএম নিয়তৰ ডাইৰেক্ট কি পাই যাম আমি 30 পাই আছো ঠিক আছে এলসিএম আমাৰ কিমান হৈ গল 30 তো এলসিএম যদি 30 হয় তো আমি 30 নম্বৰটো কি পাইছো দুইটা সংখ্যা দি হৰণ যোৱা ঠিক আছে দুইটা সংখ্যা দি হৰণ যোৱা যদি সৰু সংখ্যাৰ ভিতৰত মই ক'ব যাও তেতিয়ালে কি হ'ব 30 হ'ব 30 টো কি হয় 5 আৰু 6 দুইটা দি হৰণ যোৱা সবচে সৰু সংখ্যা তো ডাঙৰ যেটো কৈছে আমাক লাৰ্জেস্ট বুলি কৈছে ঠিক আছে দুটা ডিজিট হ'ব লাগিব লাৰ্জেস্ট হ'ব লাগিব এটো তো স্মলেস্ট হয় ইয়াৰ পিছতো নম্বৰ আছে ন তো মই কি কৰিম ইয়াৰ লগত মাল্টিপ্লাই কৰি দিলো এই এলসিএম টোৰ লগত মাল্টিপ্লাই কৰিলে হ'ল তো এলসিএম ৰ লগত 5 আৰু 6 দুইটা দি যেহেতু এই 30 হৰণ যায় আছে তেতিয়া 30 লগত মই জিয়ে পূৰণ নকৰো কিয় নেক্সট যেটো আমাৰ ৰিজাল্টিং নম্বৰ আহিব হেতু 5 6 দি হৰণ যাবই লাগিব তো মই 2 মাল্টিপ্লাই কৰিলো কিমান আহি গল আমাৰ এটা পাই গলো কিমান 60 পাই গলো ঠিক আছে তো 60 পাই গলে এই 60 এতিয়া 5 6 দুইটা দি হৰণ যাবই লাগিব ঠিক আছে 5 বৰং 60 হৈ যাব আৰু আমাৰ কি হ'ব 6 গুণ 60 আমি দেখকে গম পাইছো নেক্সট আকৌ যদি মই ইয়াৰ লগত 3 মাল্টিপ্লাই কৰি দিও দেন কি হ'ব 90 হ'ব আৰু যদি মই 4 মাল্টিপ্লাই কৰি দিও তেতিয়ালে কি হ'ব 120 হৈ যাব ঠিক আছে 4 3 গুণ 12 এটা 0 তো তিনিটা ডিজিট হৈ গল মানে এটো মই লব নোৱাৰো ঠিক আছে এটো মই লব নোৱাৰো তো আমাৰ এই তিনিটাৰ ভিতৰতে কোনবাটো आंसर হ'ব তো আমি কোনটো লব লাগিব এটোৱে লব পাৰিম কাৰণ দুটা ডিজিটৰ সবচে ডাঙৰ সংখ্যা লব দিছে এটো সবচে সৰু হয় এটো মাজত থাকি গল সবচে ডাঙৰ কি আহিব আমাৰ 90 আহিব তো 90 হৈ যাব আমাৰ দুটা ডিজিটৰ সবচে ডাঙৰ সংখ্যা যেটো কি হ'ব 5 আৰু 6 দি দুইটা দি কি হ'ব হৰণ যাব ঠিক আছে তো আশা কৰিছো বুজি পাইছে এটো নেক্সট তে আমি নেক্সট কোৱেশ্চন লম নেক্সট কোৱেশ্চনত কি লিখা আছে ফাইন্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ which is exactly divisible by কি হ'ব which will find the greatest number which will exactly divide by কি বুলি কৈছে 200 আৰু 320 ঠিক আছে তো দুইটাকে কি কৰিব হৰণ কৰিব তো আমাৰ গ্ৰেটেষ্ট নম্বৰ লাগে যেটোৱে কি কৰিব 200 আৰু 300 কি দিয়া আছে 20 দুইটাকে হৰণ কৰিব ঠিক আছে আলটিমেটলি আমাক কি ওলাব লাগে 200 আৰু 300 বিছৰ আমাক কি ওলাব লাগে এলসিএম এ ওলাব লাগে ঠিক আছে তো আমাক এলসিএম হে ওলাব লাগে আমাৰ নেক্সট কোৱেশ্চন হৈ গ'ল আমাৰ 15 নম্বৰ কোৱেশ্চন এটা আপোনালোকে দেখি আছে স্ক্ৰিনত ইয়াতে কি বুলি কৈছে ফাইন্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ which will exactly কি হয় ডিভাইড 200 আৰু কি দিয়া আছে 320 ঠিক আছে মানে 200 আৰু 300 দুইটাকে সম্পূৰ্ণৰূপে হৰণ কৰিব পৰা সবচে ডাঙৰ সংখ্যাটো আমাক লাগে মানে ইয়াতে আলটিমেটলি আমাক কি ওলাব দিছে HCF এ ওলাব দিছে ঠিক আছে তো আমি কি ললো 200 এটা নম্বৰ আছে আৰু এটা 320 দিয়া আছে ঠিক আছে তো দুইটাকে ডাইৰেক্ট হৰণ কৰিব পৰা ঠিক আছে যেটো সবচে ডাঙৰ সংখ্যা হ'ব মিন্স ইয়াতে HCF ঠিক আছে HCF এ তো দুইটা হৰণ কৰিব পাৰিব তো আমি কেনেকে ওলাম ঠিক আছে তো প্ৰাইম ফেক্টৰাইজেশন মেথড আছে ইয়াকো মই প্ৰাইম ফেক্টৰ কৰি দিলো ইয়াকো মই প্ৰাইম ফেক্টৰ কৰি দিলো ঠিক আছে আমি তেনেকে ওলাই লব পাৰো আৰু নহলে বা কি কৰিব পাৰো নহলে বা আমি কি কৰি লব পাৰো শৰ্টকাট লব পাৰো তো শৰ্টকাটটো কি আছে দুইটাৰ মাজৰ কি হ'ব ডিফাৰেন্স লব লাগিব ললে আমাৰ কিমান আহিব 120 আহি আছে ঠিক আছে 120 মানে 120 আহিব ইয়াৰ ডিফাৰেন্স यस 120 তো এতিয়া 120 দি হৰণ যাবনি না যাব ইউ আমাৰ না যাব দেন আমি 120 আকৌ আমি কি কৰি ব্ৰেক কৰি লম ঠিক আছে তো ব্ৰেক কৰি ললে আমি কি লব পাৰো যে মই এটা ললো 12 আৰু এটা ফালে মই লৈ ললো 10 ঠিক আছে এইটো হৈ গল আকৌ ইহতক আমি ভাগ কৰিব পাৰো মই কেনেকৈ ভাগ কৰিব পাৰো 3 into 4 লব পাৰো ইয়াক মই লব পাৰো 2 into 5 লব পাৰো এতিয়া এক ফালৰ পৰা চেক কৰি গলে যে কোনটো দি হৰণ যাব আচ্ছা 3 দি 200 হৰণ যায় নে না যায় এটাক নগলে কাম খতম
এইটো আৰু ল'ব নোৱাৰো ঠিক আছে আৰু এইটোকো আমাৰ কি হ'ব 3 দি আমাৰ না যাব কাৰণ 3 2 5 হ'ব গোটেইখিনি যোগ কৰিলে 5 পাই আছো 3 ডিভিজিবিলিটি ৰুল কি আছিল গোটেই অংক কেইটাৰ যোগফলটো যদি 3 দি হৰণ যায় তো এইটো না যাব গোটেই কেইটা যোগ কৰিলে 5 হ'ব 3 দি না যাব তো আমি এইটো ল'ব এইটো আমি কি কৰিব নোৱাৰো ল'ব নোৱাৰো নেক্সট আহি গ'ল 4 4 এ দিবলে এইটো হৰণ যাব নি यस যাব ঠিক আছে 4 এ দি আমাৰ হৰণ যাব এইটো 4 এ দি হৰণ যাব আপুনি চেক কৰিলে আমি গম পাইছো ঠিক আছে 4 এ দি হৰণ যায় আছে কাৰণ 4 দি হৰণ কৰিলে 4 5 50 বাৰ যাব আৰু এইটো যাব ঠিক আছে 80 বাৰ যাব তো 4 8 32 হ'ব यस 80 বাৰ যাব ঠিক আছে তো নেক্সট কি যাব আমি কিমান পাই গলো 4 এটা পাই গলো HCF যদি আমি উলাইছো ঠিক আছে তাৰ পিছত আমি কি পাম 2 দি হৰণ গৈ আছে 2টা यस যায় আছে 2 মই ললো 5 দি হৰণ গৈ আছে यस লাষ্ট দি 0 0 আছে মিন্স 5 দি হৰণ যাব তো গোটেইখিনি পূৰণ কৰিলে হ'ল কিমান হ'ব 4 গুণ 8 5 গুণ 40 মিন্স আমাৰ HCF কি হৈ যাব 40 হৈ যাব ঠিক আছে তো আমি এনেকে উলাব পাৰো আৰু যদি প্ৰবলেম হয় দেন ডাইৰেক্ট প্ৰাইম ফেক্টৰাইজেশন মেথড লগালে হ'ল ঠিক আছে ইমান কনফিউজ হ'ব দৰকাৰ নাই প্ৰাইম ফেক্টৰ লগালে কি হ'ব ইয়াতে আমি কিমান পাম 100 পালো 2 দি হৰণ কৰিলে আকৌ ইয়াতে কিমান পাইছো 50 নেক্সট ইয়াৰ হৰণ কৰিলে আমাৰ কিমান হ'ব 25 আৰু তাৰ পিছত 25 দিয়া 5 পাই যাব ঠিক আছে নেক্সট আমাৰ কি আছে 320 দিয়া আছে ইয়াক 2 দি আমি হৰণ কৰিব পাৰো 2 দি হৰণ কৰিলে আমাৰ কিমান হ'ব 1 হ'ব 2 গুণ 2 তাৰ পিছত ইফালে কি হৈ যাব 160 হৈ যাব ঠিক আছে নেক্সট কি হ'ব আকৌ 2 দি আমি হৰণ কৰিব পাৰো ইয়াক 80 বাৰ যাব আকৌ 2 দিয়া 40 বাৰ যাব আকৌ 2 দিয়া 20 বাৰ হৰণ যাব নেক্সট আকৌ 2 দিয়া 3 টাইম যাব আকৌ 2 দি 5 টাইম ঠিক আছে তো কমন আমি কি কি লব পাৰো দুইটাৰ ভিতৰত কমন আমি কি কি লব পাৰো HCF বুলি ক'লে আমি কি কি লব পাৰো কমন মই ডাইৰেক্ট কৈ দিও ইয়াতে 3টা 2 কমন ইয়াতেও 3টা 2 কমন ঠিক আছে তো 2 into কি হ'ব 2 আমি কমন পাই গলো তাৰ পিছত বাকি 3টা 2 আছে থাকিলেও মই লব নোৱাৰো কাৰণ ইয়াত যেহেতু নাই তাৰ পিছত কি হ'ব কমন কি আহিব এটা কমন আমাৰ 5 আহিব ইয়াতেও এটা 5 আছে ঠিক আছে 5 তাৰ বাহিৰে লব নোৱাৰো ইয়াতে 3টা 2 থাকিলেও আমি তো কমন লব নোৱাৰো ইয়াতে আৰু 5 আৰু 5 এটা এক্সট্ৰা আছে লব নোৱাৰো কিয় লব নোৱাৰো কাৰণ বাকি কমন নাই যেহেতু তো বাকি ইনটু কৰিলে ইয়াতে কি আহিব 40 আহিব ঠিক আছে তো আশা কৰিছো এইটো বুজি পাই গ'ল কোৱেশ্চনটো ঠিক আছে ভিডিওটো পজ কৰিব আৰু তাৰ পিছত যদি নোট ডাউন কৰিব থাকে দেন নোট ডাউন কৰি ল'ব আৰু মইতো কম যে কপি পেন লৈ ফেলে বহিব যাতে গোটেইখিনি বস্তুখিনি ধুনীয়াকৈ আপোনালোকে নোটছ আকাৰে লিখি পেলে মেথছটো সলভ কৰিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন আমাৰ 16 number question how many numbers between 400 to ki diya ase 800 are divisible by 4 5 aru 6 diya ase thik ase mane amok koise ki 400 aru 800 major eneko kiman ta সংখ্যা আছে যেগুলা কি হ'ব 4 5 আৰু 6 তিনিটা দি কি হ'ব সম্পূৰ্ণৰূপে হৰণ যাব ঠিক আছে তো আমি যদি এইটো বস্তু উলাব লাগে তেন আমি কি কৰিব লাগিব হৰণ যোৱা সংখ্যা বুলি কোৱাৰ লগে লগে এলসিএম ৰ কথা আমাৰ মনলৈ পৰে তো এই তিনিটাৰ যদি আমি এলসিএম উলাব যাও ন তো এলসিএম আমাৰ কিমান হ'ব তিনিটাৰ যদি আমি এলসিএম উলাব যাও তো এলসিএম উলালে আমাৰ কিমান আহি যাব আমি উলাই চাই লও ঠিক আছে তো 4 5 আৰু কি আছে 6 আছে এলসিএম উলালে 2 দিয়া 2 বাৰ যাব আৰু ইয়া কিমান বাৰ যাব না যায় তো ইতেনেকে থাকি গল ইয়া 3 বাৰ যাব বাকি আৰু আমাৰ একো কমন নাই সো আমি আৰু বেলেগ আৰু হৰণ কৰিব নোৱাৰো ঠিক আছে ফলে 4 হল তাৰপিছত 4 5 গুণ 20 আৰু 20 3 গুণ কিমান হৈ যায় আছে আমাৰ 60 হৈ যায় আছে ঠিক আছে 4 5 6 হয় তো আমাৰ কিমান দি আছে 60 এতে 60 ৰ লগত আমি কি কৰিব পাৰো আমি 60 পাই গলো এলসিএম তো 60 ৰ লগত এটা ধ্যান দিলে হল 60 ৰ লগত এতিয়া মই জি সংখ্যাই পূৰণ নকৰো কিয় ৰিজাল্টিং নম্বৰটো 4 5 আৰু কি হৈ যাব 6 দি হৰণ যাব তো এতিয়া মই ফাৰ্স্ট কি কৰো যদি মই ইয়াৰ লগত 10 মাল্টিপ্লাই কৰি দিও দেন মোৰ ৰিজাল্ট কি আহিব 600 আহিব এটো 400 পাৰ কৰি বহুত আহি যায় আছে তো মই 10 মাল্টিপ্লাই নকৰো মই ইয়াতে ঠিক আছে মই অলপ কম নম্বৰ এটা মাল্টিপ্লাই কৰিছো ঠিক আছে মই অলমোস্ট মই এটা 6 মাল্টিপ্লাই কৰিছো কিমান আহি আছে বা মই 5 মাল্টিপ্লাই কৰিব 6 কৰিছো তো 360 আহি আছে ঠিক আছে 360 এটা সংখ্যাটো কি হ'ব 400 আগত আছে ঠিক আছে তো হিফালে আছে তো আমি এটো লব নোৱাৰো মোক লাস্ট লিমিট কি দিয়া আছে এটো দিয়া আছে আৰু এটো দিয়া আছে আমি এই সংখ্যাটোকো লব নোৱাৰো তো আমি কি এটো সংখ্যাকো লব নোৱাৰো এই দুটাৰ ভিতৰত কাকো লব নোৱাৰো আমি ইহঁতৰ মাজৰ কেইটাকে লব পাৰো তো 6 মাল্টিপ্লাই কৰিলেও 60 লগত 6 মাল্টিপ্লাই কৰিলে আমাৰ 360 আহি আছে মিন্স এইটো সংখ্যা হৰণটো যাব
এই তিনিওটা দি হৰণটো যাব বাট কি হ'ব ইহতৰ ভিতৰত পৰা নাই ইফালে পৰি আছে সো আমি এটুক লব নোৱাৰো নেক্সট মই এবাৰ ট্ৰাই কৰি চাও 60 * 7 পৰিব ঠিক আছে কিমান আহি আছে 7 42 আৰু এটা 0 420 ওকে তো 420 কি হ'ল 400 আৰু 480 সৰি 800 ৰ মাজত আমাৰ কি হ'ল পৰি গল তো আমাৰ কি হ'ব 400 আৰু 800 ৰ মাজত এটো যেহেতু পৰি আছে তো এই সংখ্যা কি হ'ব আমাৰ 100% কি হ'ব হৰণ যাব কি হেদি 4 5 আৰু 6 হেদি হৰণটো যাবই আৰু কাৰ মাজত পৰি আছে এই দুটা আমাৰ যেটো ৰেঞ্জ দিয়া আছে 400 to 800 তাৰ মাজত পৰি গল তো আমি এটা নম্বৰ পাই গল এতিয়া বেলে একো নাই ইয়াৰ লগত 60 60 প্লাস কৰি গলে হ'ল খালি 800 পাৰ হ'ব নালাগে বা আমি কি কৰিব পাৰো যদি তেনেকে কৰিবলৈ প্ৰবলেম হয় দেন ইনটু কৰিলে হ'ল ঠিক আছে 7 ইনটু কৰিছো তো এবাৰ 8 আহিব তো কিমান আহিব 480 আহিব এটা নম্বৰ এটো কম 480 নেক্সট আকৌ মই 60 লগত কি মাল্টিপ্লাই কৰি দিম 9 মাল্টিপ্লাই কৰি দিম কিমান আহিব 540 আহিব 10 মাল্টিপ্লাই কৰি দিলে কিমান আহিব 600 আহি আছে তাৰ পিছত 60 লগত যদি আমি 11 মাল্টিপ্লাই কৰি দিও দেন কিমান হ'ব 660 আহি আছে 60 লগত 12 মাল্টিপ্লাই কৰি দিলে আমাৰ কিমান আহি আছে 720 আহি আছে নেক্সট আকৌ আমি আৰু কিমান পাব পাৰো 60 লগত এটা মই 13 মাল্টিপ্লাই কৰি দিলো ঠিক আছে 12 পিছত আমি 13 এটা আমি ললো ঠিক আছে 13 যে আমাৰ কিমান হৈ যাব 70 কিমান হৈ যাব আমাৰ 8 আৰু এটা 0 হৈ গল 780 আমাৰ হৈ গল নেক্সট আৰু আমাৰ লব পাৰো নেকি বাৰু 60 ইনটু আমি 14 কৰিছো ঠিক আছে তো কিমান হৈ যাব আমাৰ 840 হৈ যাব 14 6 84 তো আমাৰ এটা 0 আহি যাব ঠিক আছে তো এটো আমাৰ হ'ব নোৱাৰে যেহেতু এটো 800 ক্ৰস কৰিছে তো এটো আমি লব নোৱাৰো তো বাকি কোন কেইটা নম্বৰ আহিব এটো আহিল ঠিক আছে দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা টোটাল আমাৰ সাতটা নম্বৰ এনেকুৱা আছে যিবিলাক কি হ'ব 400 আৰু 800 ৰ মাজত থাকিব আৰু যিবিলাক কি হ'ব 4 5 আৰু 6 4 5 আৰু 6 গুটেই তিনিটা দি হৰণ যাব তো কোনটো নম্বৰ আমি পালো এটা এটো পালো দুটা হল তিনিটা হল চাৰিটা হল পাঁচটা হল ছয়টা হল আৰু লাস্ট এটো এটা সাতটা ঠিক আছে তো আমাৰ কারেক্ট आंसर কি হ'ব অপচন বি টোটাল বলে সাতটা নম্বৰ আছে যেটো কি হ'ব আমাৰ হৰণ যাব ঠিক আছে তো মই বুজাই আছো কাৰণ অলপ টাইম লাগি আছে যেতিয়া নিজে কৰিব এইবিলাক একেবাৰে টাইম নালাগিব মিকাল হৈ যাব খালি পুৰণ নেতা ভালকে মুখস্থ ৰাখিব ঠিক আছে তো আজিৰ সেশনত আমি ইমান কেইটা কোৱেশ্চনছ আমি আলোচনা কৰিলো ঠিক আছে তো ইয়াৰ নেক্সট সেশন আহিব যত আমি ইম্পৰ্টেন্ট চাই কোৱেশ্চন আমি কেইটামান লৈ আনিম আপোনালোকৰ মাজলে তো আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পালে যদি ভাল পাইছে তেন নিজৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু ভিডিওটো লাইক কৰিব প্লাস লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি সাবস্ক্ৰাইব কৰা নাই ঠিক আছে তো আজি ভিডিওটো ইমানেই ধন্যবাদ